বিষ্ণুজ্যোতি নাট্যগোষ্ঠী আৰু ৰহা আঞ্চলিক শিল্পী কাননৰ যৌথ উদ্যোগত বিশ্ব শিশু দিৱস উপলক্ষে আৰু সমগ্ৰ অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ পবিত্ৰ সোঁৱৰণত শিশু নাট্য সন্ধ্যা অনুষ্ঠিত। বিষ্ণুজ্যোতি নাট্যগোষ্ঠী আৰু ৰহা আঞ্চলিক শিল্পী কাননৰ যৌথ উদ্যোগত বিশ্ব শিশু দিৱস উপলক্ষে আৰু সমগ্ৰ অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ পবিত্ৰ সোঁৱৰণত শিশু নাট্য সন্ধ্যা অনুষ্ঠিত হয়। অনুষ্ঠানৰ আৰম্ভণিতে নাট্যকাৰ বিপুল কলিতাদেৱে জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰে। যথেষ্ট তত্ত্বগধুৰ প্ৰথমখন নাট কুৰুক্ষেত্ৰত খেলিমেলি উদ্বোধন কৰে সমাজসেৱক যুৱ নেতা উৎপল বনিয়াদেৱে। ইয়াৰ পিছত সভাত উপস্থিত হয় নগাঁও জিলাৰ মাননীয় জিলা আয়ুক্ত দেৱাশিষ শৰ্মা। তেখেতৰ সন্মুখত অভিনেতা পৰিচালক ইন্দ্ৰমোহন দাসদেৱৰ অভিনয় আৰু জাগিৰোডৰ জোনা ডেকাৰজাৰ পৰিচালনাৰ নৃত্যই সকলোকে আপ্লুত কৰে। আয়ুক্ত দেৱাশিষ শৰ্মাই যথেষ্ট আৱেগিক আৰু গঠনমূলক ভাষণেৰে বিপুল কলিতাদেৱে ৰচনা কৰা মই জুবিন গাৰ্গ হ'ম নাটখনি উদ্বোধন কৰাৰ লগতে সমস্তৰে সুধাকণ্ঠ ভূপেন হাজৰিকাৰ অমৰ সৃষ্টি মানুহে মানুহৰ বাবে পৰিৱেশন কৰি ৰাইজক আপ্লুত কৰে। নাটকৰ যৱনিকা কালত জুবিনৰ মায়াবিনী গীতটো গাই সৰু শেষত জাতীয় সংগীতেৰে অনুষ্ঠানটি সফল সামৰণি পৰে। অনুষ্ঠানটি আদৰে ৰহা আঞ্চলিক শিল্পী কাননৰ সম্পাদক ভাস্কৰজ্যোতি পাটৰে। বিষ্ণুজ্যোতি নাট্যগোষ্ঠীয়ে ইমান সুন্দৰকৈ এখন শিশু নাট পৰিৱেশন কৰিবলৈ ওলাইছে। মই জুবিন গাৰ্গ হ'ম, মই তেওঁলোকলৈ মোৰ বিশেষ শুভেচ্ছা শুভকামনা জনাইছোঁ। আৰু এই শিশু নাটখনে আজিৰ এই গুৰুত্বপূৰ্ণ দিনটোত শিশু দিৱস আমি পালন কৰিবলৈ ওলাইছোঁ। দিনটোজোৰা কাৰ্যসূচীৰে নগাঁও জিলাখনত এই শিশু দিৱস উদযাপন কৰা হৈছে। তাৰে লগত সান্নিধ্য ৰাখি এই শিশু নাট ভাগ কৰা হৈছে। মই উদ্যোক্তাসকলক বিশেষভাৱে ধন্যবাদ জনাইছোঁ, ইন্দ্ৰ ডাঙৰীয়াক বিশেষভাৱে ধন্যবাদ জনাইছোঁ। আৰু মই আশা কৰিছোঁ যাতে এই নাটকখনে শিশুসকলৰ মনত প্ৰভাৱ পেলাব পাৰিব আৰু জুবিন গাৰ্গৰ দৰে এজন ভাল আৰু ডাঙৰ মানুহ হ'বলৈ প্ৰেৰণা পাব। নমস্কাৰ। আজি ৰহাবাসীৰ বাবে গৌৰৱৰ কথা, অসমৰ কাৰণে গৌৰৱৰ কথা। আজি বিশ্ববৰেণ্য মহামাধৱ পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিন অৰ্থাৎ শিশু দিৱস আছিল। শিশু দিৱসৰ লগত সংগতি ৰাখিয়েই আমি সকলোৱে মৰমৰ সকলোৱে আদৰৰ বিশ্ববৰেণ্য হিয়াৰ আমঠু জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই দুখনকৈ আমি শিশু নাটক কৰিছিলোঁ। এখন হৈছে কুৰুক্ষেত্ৰত খেলিমেলি, আনখন হৈছে মই জুবিন গাৰ্গ হ'ম। দুইখন নাটকৰ সুন্দৰকৈ ৰহাৰ শিশুসকলে কণকণ শিশুসকলে সুন্দৰকৈ অভিনয় কৰিলে, অভিভূত হৈছোঁ। আৰু বেছিকৈ ভাল লাগিল ৰহাৰ পৰা আমাৰ আয়ুক্ত মহোদয় আহিল দেৱাশিষ শৰ্মা ছাৰ, আমাৰ সোণত সুৱগা চৰালে। আৰু ছিনিয়ৰ এডিচি মহোদয় আমাৰ মাজলৈ আহিছিল। সঁচাকৈ বহুত ভাল লাগিল। আৰু ৰহাৰ গুণী জ্ঞানী সকলো আহিল আৰু সকলোৱে সহায় সহযোগিতা কৰিলে। ফলত আমি দুখনকৈ সুন্দৰ বলিষ্ঠ নাটক ৰাইজৰ আগত উপহাৰ দিব পাৰিলোঁ। সঁচাকৈ আমি গৌৰৱ অনুভৱ কৰিছোঁ।